হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা। আজি গুৱাহাটীৰ পৰা নহয় দেই, আজি কলিকতাৰ পৰা। মানে ফুৰিব আহিছোঁ, যাম বুলি আহিছিলোঁ এজেগালৈ, কিন্তু দেৰি হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ। আজি ৰাতিটোৰ কাৰণে শিয়ালদা ষ্টেচনৰ ওচৰতে এখন হোটেল লৈ থাকি গ'লোঁ। বাৰু হোটেলত গৈ একদম গা পা ধুই অলপ ফ্ৰেছ হৈ ওলাই আহিলোঁ। চাওকচোন, ট্ৰেইনত কলিকতাৰ লোকেল ট্ৰেইনৰ অৱস্থা হৈছে এয়া, মানে পাণজপা দি জাপি যাব লাগে। ইমানেই ভিৰ আগৰ দৰে আছে, আগৰ নিচিনাকেই, মানে অকণো সলনি হোৱা নাই। এয়া ট্ৰেইনৰ পৰা নামিলোঁ, আহি গ'লোঁ একদম আণ্ডাৰগ্ৰাউণ্ডৰ ৰাস্তা দি, মানে একদম বহুত দিনৰ মূৰত আহিছোঁ এইটো ৰাস্তা দি। আগতে দৌৰি দৌৰি অহা যোৱা কৰিছিলোঁ যেতিয়া মই কলিকতাত আছিলোঁ ট্ৰেইন ধৰিবৰ কাৰণে। বাৰু যিয়ে নহওক, বহুত বছৰ পিছত আকৌ এনেকুৱাই কৰিলোঁ আজি। ভাল লাগিছে কিবা এটা। আৰু বাছখন চাওকচোন, বেঞ্চি নিচিনা চিট, আমাৰ অসমত এনেকুৱা বাছ নাই। আহি পাই গ'লোঁ এইটো বিশ্ব বাংলাৰ গেট। বহুত দিনৰ পৰা ইচ্ছা আছিল আহিম বুলি, আহিব পৰা নাছিলোঁ যিহেতু এতিয়া দূৰত থাকোঁ, পটককৈ আহিব নোৱাৰি। তথাপিও আহিলোঁ, কিন্তু আহি লাভ নহ'ল। কিয় জানেনে? আমাৰ অহাৰ টাইমটো অকণমান দেৰি হৈ গ'ল। মানে চাবলৈ এতিয়া উঠিব নিদিয়ে, এতিয়া খাবৰ কাৰণে টিকেট কৰিব লাগে, তেতিয়াহে উঠিব দিব। আমি যিহেতু নেখাওঁ সেইকাৰণে নুঠিলোঁ। বেলেগ এদিন যদি থাকোঁ আহিম। এইটো ঘটি গৰম বুলি কয়, চাইকেলত বেছি থাকে বোলে ঘটি গৰম। আমিও খালোঁ ঘটি গৰম, আৰু বিশ্ব বাংলা গেটৰ তলত খালোঁ কুলফি খালোঁ, ঘটি গৰম খালোঁ, অকণমান এনেই 2-3টা ফটো উঠিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ। আকৌ লোকেল ট্ৰেইনেৰে শিয়ালদা ষ্টেচন ঘূৰি আহি পাই গ'লোঁ।